হাই ছাত্ৰ ছাত্ৰীসকল, অন্য এটা ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। তো এতিয়া চাবা, আজি আমি 1.1 এক্সাৰচাইজৰ 5 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম। তো প্ৰশ্নটো যিহেতু তোমালোকৰ কিতাপত আছে, তোমালোকে প্ৰশ্নটো চাই ল'বা ভালকে। যে কি দিছে চাবা, যে এটা শ্ৰেণীত পতা গণিত আৰু ইংৰাজী পৰীক্ষাৰ পৰা দেখা গ'ল যে 55জন শিক্ষাৰ্থীয়ে গণিতত, 46জন শিক্ষাৰ্থীয়ে ইংৰাজীত আৰু 35জন শিক্ষাৰ্থীয়ে গণিত আৰু ইংৰাজী উভয়তে উত্তীৰ্ণ হৈছে। যদি পৰীক্ষাত অৱতীৰ্ণ হোৱা শিক্ষাৰ্থীৰ সংখ্যা 100, তেনেহ'লে তলত দিয়াকেইটা নিৰ্ণয় কৰা। এতিয়া চাবা, এই অংকটো তোমালোকক এটা লাইন দিয়া নাই। যে কি দিয়া নাই, যে সকলোবিলাক পৰীক্ষাৰ্থীয়ে উত্তীৰ্ণ হোৱা বুলি কোৱা নাই। তাৰ চাপোজ এইটো আমাৰ এই সংহতি, এইটো বি সংহতি, ঠিক আছে। তো এইটো ধৰা মই গণিতত পাছ কৰা শিক্ষাৰ্থীৰ সংহতি বুলি ধৰিলোঁ, আৰু বিটো মানে আমাৰ ইংৰাজীত পাছ কৰা শিক্ষাৰ্থীৰ সংহতি বুলি ধৰিলোঁ, ঠিকে আছে। তো তোমালোকক এতিয়া কি কৈছে, যে গণিত আৰু ইংৰাজী উভয়তে উত্তীৰ্ণ হৈছে 35জন। তাৰমানে ইয়াতে এইখিনি জাগাত 35জন থাকব, এইখিনি এ ছেদন বি বুলি কয়, ঠিক আছে। তাৰপিছত ইংৰাজী পৰীক্ষা 55জনে গণিতত, 55জনে গণিতত, তাৰমানে এতিয়া এই দুটা লগ হৈ পেলাই কিমানটা হ'ব, 55টা হ'ব। তাৰমানে ইয়াতে যিহেতু 35টা থাকলাকে, এতিয়া নিশ্চয় 20টা থাকব, বুজি পাইছা ন এইটো বস্তু। তেতিয়াহে 35 20 55 হ'ব। আৰু 46জন শিক্ষাৰ্থীয়ে ইংৰাজী, তাৰমানে ইয়াতে 35টা আছে, গতিকে তোমাৰ ইয়াতে কিমান হ'ব, 11টা হ'ব। এইখিনি জেগাত তাৰমানে এইখিনি অকল ইংৰাজী, ঠিক আছে, অকল ইংৰাজীত 11টা থাকব, ঠিকে আছে না। 5 1 6 3 1 4 46। তো এতিয়া আমাক চাবা, দুয়োটা বিষয়ত অনুতীৰ্ণ শিক্ষাৰ্থী শতকৰা হাৰ উলিয়াব দিছে। তাৰমানে আমাক ইয়াতে সাৰ্বিক সংহতি লাগব, ঠিক আছে। ইয়াতে তোমালোকৰ সাৰ্বিক সংহতি লাগব। তাৰমানে সাৰ্বিক সংহতিত মুঠ মৌলকেইটা থাকব। তো মুঠ মৌলকেইটা তোমাৰ কিমান আছে, 100টা আছে, ঠিক আছে। তো তোমালোকৰ এই বাহিৰত থকাখিনি উলিয়াব দিছে, বাহিৰত থকা শিক্ষাৰ্থী অনুতীৰ্ণ হাৰটো ল'ব দিছে। এতিয়া যিহেতু তোমালোকক শতকৰা হাৰৰ কথা কৈছে, গতিকে শতকৰা হাৰ মানে ইয়াতে যিহেতু 100 দিয়া আছে, 100 দিয়া থকাৰ কাৰণে তোমালোকে বেলেগ ভাবিব নালাগে। 100ৰ ভিতৰত যিমানটা ফেইল কৰে সেইটোৱে শতকৰা হাৰ হ'ব, কাৰণ শতকৰাটো সদায় আউট অফ 100, 100ৰ পৰাই লোৱা হয়, ঠিক আছে। এইটোতো আমি জানো। যে এনেকৈ ধৰি ল'বা, যে ধৰা হ'ল এ সমান গণিতত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীৰ সংহতি, ঠিক আছে। এটো আমি কি ললো, গণিতত উত্তীৰ্ণ শিক্ষাৰ্থীৰ সংহতি, আৰু বিটো ল'বা ইংৰাজীত উত্তীৰ্ণ শিক্ষাৰ্থীৰ সংহতি। তাৰমানে আমি দুয়োটা বিষয়তে ধৰি ললো, ঠিক আছে। তো এতিয়া চাবা, তো এতিয়া আমাক কি কৈছে, 55জন শিক্ষাৰ্থীয়ে গণিতত, তাৰমানে এই সংহতিটোত 55টা আছে। এতিয়া আমি কি ওলাম, এন এ মানে এই মানে গণিতত পাছ কৰা শিক্ষাৰ্থীৰ সংহতি কিমান, 55। এন বি মানে কিমান, ইংৰাজীত কিমানটা পাছ কৰছে, 34 না, 34 না কিমান, 46 ইংৰাজীত পাছ কৰছে কিমানটা, 46টা। গতিকে এন বি মানে 46 হ'ব। আৰু এন এ ইণ্টাৰছেকশ্যন বি মানে কিমান হ'ব, এন এ ইণ্টাৰছেকশ্যন বি মানে 35 হ'ব, 35 আছে। তো ঠিক আছে। তো এতিয়া চাবা, যে তোমালোক প্ৰথম প্ৰশ্নটো দিছে, দুয়োটা বিষয়ত অনুতীৰ্ণ শিক্ষাৰ্থী শতকৰা হাৰ। তাৰমানে এই দুয়োটা বিষয়ত কোনোবা নহয় কোনোবা এটা বিষয়ত উত্তীৰ্ণ বিলাক চব এতিয়া থাকব, হয় এটা বিষয়ত নহ'লে ইংৰাজীত, নহ'লে গণিতত, নহ'লে দুটা বিষয়ত এতিয়া চব এতে থাকব। আৰু এইখিনিক আমি এ মিলন বি বুলি কম, বুজি পাইছ ন। তো তোমালোকক ইয়াতে থাকাবিলাক উলিয়াব দিছে। তো এতিয়া চাবা, আমি ফৰ্মুলা মতে আমাৰ কি আছিল, এন এ মিলন বি মানে কি আছিল, এন এ মিলন বি মানে এন এ প্লাছ এন বি মাইনাছ এন এ ইণ্টাৰছেকশ্যন বি। তাৰমানে আমি প্ৰথমতে দুয়োটা বিষয়ত পাছ কৰাক এটা উলিয়াই ল'ম। তো এন এ মানে আমাৰ কিমান, 55, এন বি মানে 46, এন এ ইণ্টাৰছেকশ্যন বি মানে 35, ঠিক আছে। তো এইটো কি হ'ব, 5 6 11, 5 4 9 1 10, আৰু এইটো 35, ঠিক আছে। তো এতিয়া চাবা, 11 5 গেলি 6, 9 6 9 3 গেলি 6, 66। তাৰমানে এই জাগাখিনিত 66টা আমাৰ মানে
ছাত্ৰ আছে, ঠিক আছে। তাৰমানে ৬৬টাই কিবা নহয় কিবা এটাত পাছ কৰিছে, হয় ইংৰাজীত হয় গণিতত নহ'লে দুটাতে। এতিয়া মুঠ ছাত্ৰ আছে ১০০টা, ১০০টাৰ ৬৬টাই কিবা নহয় কিবা পাছ কৰিছে, গতিকে অনুতীৰ্ণ শিক্ষাৰ্থীৰ সংখ্যা কি হ'ব? গতিকে অনুতীৰ্ণ শিক্ষাৰ্থীৰ সংখ্যা কিমান হ'ব? অনুতীৰ্ণ শিক্ষাৰ্থীৰ সংখ্যা আমি টোটেলৰ পৰা মানে এন ইউ, ইয়াতে এন ইউ মানে ইয়াতে লিখবা লাগব দে, এন ইউটো লিখি ল'বা, এন ইউ মানে 100। তো এন ইউ মাইনাছ এন এ মিলন বি, তাৰমানে টোটেলৰ পৰা আমি 500 এটাক বাদ দিছো, তো এন ইউ মানে 100 আৰু এন এ ইউনিয়ন বি মানে 66, তাৰমানে এইটো 206 তাৰমানে 100টাৰ 34টাই মানে এটা বিষয়তো উত্তীৰ্ণ হোৱা নাই, তাৰমানে এতে আছে 34টাটো, এইখিনি জেগাত আছে। তো শতকৰা হাৰটো কিমান হ'ব? তো অনুতীৰ্ণ শতকৰা হাৰটো কি হ'ব? 34% হ'ব, ঠিক আছে। লিখিম, গতিকে আমি লিখিম অনুতীৰ্ণ শিক্ষাৰ্থীৰ শতকৰা হাৰ, শতকৰা মানে 100টাৰ ভিতৰত 100টাটোতো দিয়াই আছে, শতকৰা হাৰ কিমান হ'ব? 34% হ'ব। এইটো নিশ্চয় বুজি পাইছা। এতিয়া তোমালোকক উলিয়াব দিছে একমাত্ৰ গণিতত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীৰ শতকৰা হাৰ। এতিয়া গণিতত উত্তীৰ্ণ একমাত্ৰ গণিত মানে গণিত আৰু ইংৰাজী দুটাত নহয়, একমাত্ৰ গণিত মানে এইখিনি জেগাত থকা কথা। তো এইখিনি জেগাত মই উলিয়াই দিছো, 20টা ওলছি না। তো তথাপিতো আমি এতিয়া অংক মতে কি কৰিব লাগিব চাবা, 2 নম্বৰটো চাবা, আমি এন এ ডিফাৰেন্স বি ওলাব লাগিব। এন এ ডিফাৰেন্স বি মানে কি? এন এ এই গোটেইখিনি পঢ়া, এই গোটেইখিনিক এন গোটেইখিনিত থকা মৌল সংখ্যাটো এন এ মানে এই সংগতিত থকা মৌল সংখ্যা। তাৰ পৰা আমি এইখিনি বাদ দিলে আমি কি পাম? অকল গণিতত 500 কথা পাম, ঠিক আছে। তো এইটো আমি এন এ ইণ্টাৰছেকশ্যন বি লিখবা লাগিব না। তো এন এ মানে আমাৰ কিমান দিয়া আছে? এন এ মানে 55 আৰু এন এ ইণ্টাৰছেকশ্যন বি মানে কিমান দিয়া আছে? 35 দিয়া আছে না। তো এইটো 5ৰ 5 গেলি 0, 5ৰ 3 গেলি 2, 20। তাৰমানে ইয়াতে 20 জন আছে। অকল গণিতত পাছ কৰা শিক্ষাৰ্থীৰ সংখ্যা কিমান? 20। তাৰমানে শতকৰা হাৰটো কি হ'ব? 20% হ'ব, ঠিক আছে। গতিকে কি হ'ব যে অকল গণিতত উত্তীৰ্ণ শিক্ষাৰ্থীৰ শতকৰা হাৰ কি হ'ব? অকল গণিতত উত্তীৰ্ণ শিক্ষাৰ্থীৰ শতকৰা হাৰ কিমান হ'ব? 20% হ'ব। তাৰমানে 100টাই 20টাহে গণিতত পাছ কৰিছে অকল। তো 100 মানে শতকৰা মানে কি? আউট অফ 100 100টাও যিমানটা লওঁ সেইটোৱে শতকৰা, বুজি পাইছ না? তাৰপিছত 3 নম্বৰটো তোমালোকক কি দিছে? 3 নম্বৰটো একমাত্ৰ ইংৰাজীত উত্তীৰ্ণ শিক্ষাৰ্থীৰ শতকৰা হাৰ। ইংৰাজীত উত্তীৰ্ণ মানে এই গোটেই সংহতিটো ইংৰাজী, ঠিক আছে। তো এইখিনিত 2টা পাছ কৰা আছে, ইংৰাজী গণিত 2টা পাছ কৰা আছে। তো এইখিনি যদি আমি এইবাৰ বিৰ পৰা বাদ দিওঁ, তেতিয়া অকল ইংৰাজী কেইটা পাবা, ঠিক আছে। তো তোমালোকে লেখা যে এন বি ডিফাৰেন্স এইটো ওলাব লাগিব, সেইখিনিক এন বি ডিফাৰেন্স এ বুলি কয়। এইটো এ ডিফাৰেন্স বি, এইখিনি এ ইণ্টাৰছেকশ্যন বি আৰু এইখিনি বি ডিফাৰেন্স এ, ঠিক আছে। তো এন বি মাইনাছ এটো আমাৰ কি হ'ব? এন বিৰ পৰা আমি কি বাদ দিব লাগিব? এন এ ইণ্টাৰছেকশ্যন বি বাদ দিব লাগিব। তো এন বি মানে তোমালোকক কি দিয়া আছে? এন বি মানে 46 মাইনাছ আৰু ইফালে 35। তো এইটো কি হ'ব? 6 5 গেলি 1, 4 3 গেলি 1। তাৰমানে শতকৰা হাৰটো কি হ'ব? শতকৰা হাৰটো হ'ব 11% হ'ব। শতকৰা হাৰ 11%। তাৰমানে অকল 11% ছাত্ৰই ইংৰাজীত পাছ কৰে, ঠিক আছে। এতিয়া চাবা 6 নম্বৰটো, যে এখন স্কুলৰ 550 গৰাকী শিক্ষাৰ্থীৰ মাজত কৰা এটা জৰীপৰ পৰা পোৱা গ'ল যে 175 গৰাকীয়ে গাখীৰ, 300 গৰাকীয়ে চাহ আৰু 110 গৰাকীয়ে গাখীৰ আৰু চাহ দুয়োটাই খায়। এতিয়া গাখীৰ আৰু চাহৰ কোনো এটা নোখোৱা উলিয়াব দিছে। তাৰমানে যে তোমালোকে চাপ'জ এটো তোমালোকৰ গাখীৰ খোৱা ছাত্ৰৰ সংহতি, বিটো চাহ খোৱা ছাত্ৰৰ সংহতি। তো ইয়াতো তোমালোকক দিয়া নাই যে গোটেইবিলাক শিক্ষাৰ্থীয়ে কিবা নহয় কিবা এটা খায়, সেইটো দিয়া নাই। তো এইটো আমাৰ ইউ আহি যাব। ইউ তোমাৰ নোখোৱাবিলাক এইখিনি জেগাত নোখোৱাবিলাক থাকিব, ঠিক আছে। নোখোৱাবিলাক ইয়াতে থাকিব। তো এতিয়া চাবা, তোমালোকে ধৰি লোৱা যে এ সমান গাখীৰ খোৱা
গাখীৰ খোৱা ছাত্ৰৰ সংহতি A সমান গাখীৰ খোৱা ছাত্ৰৰ সংহতি আৰু B টো ধৰি লোৱা B মানে চাহ খোৱা ছাত্ৰৰ সংহতি চাহ খোৱা ছাত্ৰৰ সংহতি B মানে আমি কি লৈছো চাহ খোৱা ছাত্ৰৰ সংহতি এতিয়া চাবা তোমালোকক দিয়া আছে যে 175 গৰাকীয়ে গাখীৰ খায় তাৰ মানে এই সংহতিটোত 175টা আমাৰ মৌল আছে 300 গৰাকীয়ে চাহ খায় তাৰ মানে এই সংহতিটোত 375টা মৌল আছে ঠিক আছে আৰু 110 গৰাকীয়ে গাখীৰ চাহ দুয়োটা খায় তাৰ মানে এই ছেদন বিত 110টা আছে আৰু মুঠ কিমান আছে 550 জন তাৰ মানে বাহিৰতো থাকিব মানুহ বাহিৰত মানে একো নোখোৱাবিলাক বাহিৰত থাকিব এতিয়া চাবা এতিয়া আমি কি লিখিম এন এ মানে আমি কি লিখিম গাখীৰ খোৱা ছাত্ৰ কিমান আছে 175টা আছে না এন এ মানে 175 এন বি মানে আমি কি লিখিম 300 লিখিম 300 মানে চাহ খোৱা ছাত্ৰৰ সংখ্যা ঠিক আছে আৰু এন এ ছেদন বি মানে আমি কি লিখবা লাগব এন এ ছেদন বি মানে 110 লিখবা লাগব 110 আৰু এন ইউ মানে কিমান এন ইউ মানে 550 এতিয়া তোমালোক এতিয়া আমি হয় চাহ খোৱা নহলি গাখীৰ খোৱা নহলি দুয়োটা খোৱা আমি ছাত্ৰৰ সংখ্যাটো উলিয়াই ল'ম ঠিক আছে তো এন এ মিলন বিত যাব লাগব এন এ মিলন বি মানে কি এইখিনি বস্তু এইখিনিক আমি এ মিলন বি বুলি কওঁ তো এন এ প্লাস এন বি মাইনাস এন এ ছেদন বি তো আমি এতিয়া এখনি তোমালোকে যোগ কৰি দিয়া এন এ মানে কিমান 175 এন বি মানে 300 আৰু এন এ ছেদন বি মানে 110 তো এইটো কি হ'ব এইটো 475 মাইনাস 110 নিশ্চয় বুজি পাইছা তো এইটো কি হ'ব 5 7 এক গেলি 6 5 7 এক গেলি 6 7 এক গেলি 3 365টাই কিবা নহয় কিবা খায় বুজি পাইছো না 365 জনে কিবা নহয় কিবা খায় হয় চাহ হয় গাখীৰ নহলে দুয়োটা না তো এতিয়া একো নোখোৱা মানে ইয়াতে ইউনিয়ন বিট 365টা আছে তো এতিয়া তোমালোকে একো নোখোৱা ছাত্ৰৰ সংখ্যা কি হ'ব একো নোখোৱা ছাত্ৰৰ সংখ্যা হ'ব এন ইউ মাইনাস এন এ মিলন বি তো এন ইউ মানে কিমান 550 এন এ মিলন বি মানে কিমান 365 তো এইটো মাইনাস কৰি দিয়া তো এইটো মাইনাস কৰি দিলে কি হ'ব 2 5 গেলি 5 14 6 গেলি কিমান 8 4 3 গেলি 185 তাৰ মানে 185 জন এই বাহিৰত আছে এই বাহিৰৰ ঠাইখিনিত আছে ঠিক আছে তো 185 জন ছাত্ৰই তাৰ মানে একো নাখায় মানে চাহও নাখায় আৰু গাখীৰো নাখায় ঠিক আছে তো ভিডিওটো যদি ভাল লাগিছে বা তোমালোকে যদি ভিডিওটো চাই সুবিধা নিজৰ উপকাৰ হোৱা বুলি ভাবিছা চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু ইয়াৰ পিছত আমি বাকিখিনি আলোচনা কৰিম ঠিক আছে বাই বাই